নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এটা ঘটনাই জুকাৰি গৈছে নতুন দিল্লীৰ ৰাজেন্দ্ৰ নগৰ তিনিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছিল ইউপিএসসিৰ কোচিং কৰিবলৈ অহা তিনিগৰাকী শিক্ষাৰ্থীৰ বানত আবদ্ধ হৈ মৃত্যু হৈছিল এই ঘটনাক কেন্দ্ৰ কৰি 48 ঘণ্টা ধৰি উত্তেজনাই বিৰাজ কৰিছে ৰাজেন্দ্ৰ নগৰত ইউপিএসসিৰ দৰে কঠিন পৰীক্ষাৰ নিজৰ সপোন লৈ পঢ়িবলৈ আহিছিল বা কোচিং কৰিবলৈ আহিছিল ছাত্ৰ-ছাত্ৰীসকল আৰু তাৰে তিনিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটনাই সমগ্ৰ দেশ জুকাৰি গৈছে অভিষেক এনিটক্স দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো নতুন দিল্লীৰ ৰাজেন্দ্ৰ নগৰত ভয়ংকৰ ঘটনা আইএস কোচিং সেন্টাৰত তিনি শিক্ষাৰ্থীৰ মৃত্যু কোচিং সেন্টাৰ একেবাৰে তলৰ মহলাত বানত আবদ্ধ হৈ মৃত্যু হয় শিক্ষাৰ্থী কেইজনৰ এতিয়া আবদ্ধ হৈ আছে বহু শিক্ষাৰ্থী ইতিমধ্যে কোচিং সেন্টাৰ স্বত্বাধিকাৰী সমন্বয়কক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এহতীয়াকৈ বানে তাণ্ডৱ চলাইছিল দিল্লীত আৰু বানৰ বাবে নতুন দিল্লীৰ ৰাজেন্দ্ৰ নগৰ কোচিংৰ বাবে বিখ্যাত বা আইএস আইপিএছৰ বাবে বিখ্যাত যি ৰাজেন্দ্ৰ নগৰ ইউপিএসসি শিক্ষাৰ্থীৰ বাবে বা ইউপিএসসি কোচিং কৰিবলৈ শিক্ষাৰ্থীৰ বাবে একেবাৰে এটা চিনাকি নাম এই নতুন দিল্লীৰ ৰাজেন্দ্ৰ নগৰ এটা কোচিং সেন্টাৰত বানত ডুবি তিনিগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে তেওঁলোকে কোচিং কৰিবলৈ আহিছিল আৰু একেবাৰে তলৰ মহলাত বান হঠাৎ পানী সোমাই তেওঁলোক আবদ্ধ হৈ পৰে আৰু তাৰ পিছতে তেওঁলোকৰ মৃত্যু হৈছে ইতিমধ্যে ভিতৰতে উদ্ধাৰ কৰাৰ পাছতে সমগ্ৰ দেশজুৰি শোকৰ ছাপ পৰিছে কাৰণ অত্যন্ত মেধাসম্পন্ন শিক্ষাৰ্থী আছিল আৰু জীৱনত হয়তো আইএস আইপিএছ হোৱাৰ সপোন লৈ তেওঁলোক আহিছিল ৰাজেন্দ্ৰ নগৰলৈ আৰু ৰাজেন্দ্ৰ নগৰত মাত্ৰ কোচিং সেন্টাৰ স্বত্বাধিকাৰী বা কোচিং সেন্টাৰ পৰিচালকৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে তিনি শিক্ষাৰ্থীয়ে অত্যন্ত বেদনাদায়ক খবৰ আৰু ইয়াৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে নতুন দিল্লীৰ ৰাজেন্দ্ৰ নগৰ পৰৱৰ্তী সময়ত প্ৰতিবাদ যদিও সামকাতে কিন্তু এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে খুব এতিয়াও মাৰ জনাই আন শিক্ষাৰ্থীসকলৰ মাজত এই মুহূৰ্তৰ সেই দৃশ্যাংশটো আমি আগবঢ়াইছো এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ